বন্ধুসকল, আজি ফেচবুকৰ কথা ক'ম। যোনে যোনে ফেচবুক কৰি আছে বা নতুন বহুতে ফেচবুক কৰি আছে, ভাবিছে যে ফেচবুকে টকা দিয়ে, মানে ফেচবুকৰ পৰা আমি বহুতো টকা ইনকাম কৰিব পাৰিম। নিশ্চয় শুনিছে, ফেচবুকে টকা দিয়ে আৰু ফেচবুকৰ পৰা টকা ইনকাম কৰিব পাৰিব। কিন্তু তাৰ কাৰণে আপুনি যোনটো কষ্ট কৰিব লাগে, যি এলিজিবিলিটি আপোনাৰ লাগিব, সেইখিনি বহুতো কষ্ট। কাৰণ কিবা টকা ইনকাম কৰা ছ'চিয়েল প্লেটফৰ্মৰ পৰা সেইটো ইমান ইজি বস্তু নহয়। আপোনাৰ কণ্টেণ্ট দিব লাগিব, ভাল কণ্টেণ্ট দিব লাগিব, যিখিনি হয়তো দৰ্শকে বা অডিয়েন্সে বা ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ যিখিনি অডিয়েন্স আছে, সেই অডিয়েন্সখিনিয়ে আপোনাৰ কণ্টেণ্টটো চাই ভাল পায়, আপোনাক আওকালি লয়, আপোনাক ভিউজ দিয়ে বা আপোনাৰ বহুতো ভিউ যায়। কাৰণ ছ'চিয়েল মিডিয়া প্লেটফৰ্মখন আজিকালি ইউজাৰ বহুত, কণ্টেণ্ট ক্ৰিয়েটৰ বহুত, লাখে হাজাৰে কণ্টেণ্ট ক্ৰিয়েটৰ আছে। চবে তাতে সফল হ'ব নোৱাৰে। এতিয়া ফেচবুকৰ এটা কথা হৈছে কণ্টেণ্ট মনিটাইজেশ্যনটো কেতিয়া পাম? বহুতকে ফেচবুকে কণ্টেণ্ট মনিটাইজেশ্যনটো দি আছে, যে বহুতে ফেচবুকৰ কণ্টেণ্ট মনিটাইজেশ্যন পাইছে। কিন্তু কণ্টেণ্ট মনিটাইজেশ্যন পালেই যে আপুনি লাখে টকা ইনকাম কৰিব পাৰিব বা হাজাৰে টকা ইনকাম কৰিব পাৰিব, তেনেকুৱা নহয়। আপোনাৰ এটা ভিডিঅ' হওক বা ৰীল হওক, লং ভিডিঅ' এণ্ড শ্বৰ্ট ৰীলছ য'ৰ পৰা আহিব, মানে তাতে বহু পৰিমাণে ভিউজ আহিব লাগিব, বহুতোখিনি লাখৰ ওপৰত ভিউজ আহিব লাগিব। তেতিয়া লাখৰ ওপৰত ভিউজ আহিব লাগিব, এংগেজমেণ্ট থাকিব লাগিব, তেতিয়া গৈহে আপুনি তাৰ পৰা কিবা এটা ডলাৰ দেখা পাব। তো চবে যে খালি ফটো দিলোঁ, টেক্সট দিলোঁ, ভিডিঅ' দিলোঁ, সেইখিনি দিলেই এই যে টকা পাই যাব, তেনেকুৱা নহয়। আৰু কণ্টেণ্ট মনিটাইজেশ্যন পোৱাটোও সেইখিনি ফেচবুকে বহুত ৰিভিউ কৰে। আপোনাৰ প্ৰফাইলত ক'ৰবাত ইছ্যু আছে কি নাই সেইখিনি চাব, আপোনাৰ প্ৰফাইলটো কিমান ডাঙৰ, কিমান এক্টিভিটি কিমান, আপোনাৰ কণ্টেণ্টটো গুণগত কিনা নাই, সেইখিনি বহুতখিনি ফেচবুকে চায়। তাৰপিছত আপোনাৰ যেতিয়া কণ্টেণ্ট মনিটাইজেশ্যনটো দিলে, যদি প্ৰফাইল নিট এণ্ড ক্লিন থাকে, হয়তো বহুতখিনি আপুনি কাম কৰাৰ পিছত আপোনাৰ প্ৰফাইলটো ডাঙৰ হোৱাৰ পিছত হয়তো কণ্টেণ্ট মনিটাইজেশ্যন ফেচবুকে আপোনাক ইনভাইট কৰিলে, আপুনি কণ্টেণ্ট মনিটাইজেশ্যনটো পালে। কিন্তু পালেই যে আপুনি বহুত টকা ইনকাম কৰিব, তেনেকুৱা নহয়। আপোনাৰ 1 লাখ যদি ভিউজ আপোনাৰ এটা ৰীলত আহে, তেতিয়া গৈ হয়তো আপুনি 1 লাখ ভিউজত $1 $1.5 মান পাব। 1 লাখ ভিউজ আনাটো ইমান ইজি নহয়। সেইটো মই আগতে এটা ভিডিঅ' বনাইছিলোঁ। তো চবকে কৈছোঁ যে যদি ফেচবুকত কাম কৰিব মন আছে আৰু ফেচবুকত কাম কৰিব ভাবিছে, তেনেহ'লে আগতে ভাল কণ্টেণ্ট বনাব শিকক। যোনে যিমান বহুত চাব, ফেচবুকত বহুতো ক'ব আপুনি ছেটিংটো এনেকুৱা কৰক, এনেকুৱা টেগ চেনেলৰ ওপৰত ফেচবুকত বহুতে ভিডিঅ' বনায়, আপোনাক বহুতো সেইখিনি পাব যে আপোনাৰ ছেটিংটো এনেকুৱা কৰক, সেইখিনি আপোনাৰ জ্ঞান দিব, আপুনি বহুত পাই যাব, বা ইউটিউবত চাৰ্চ কৰিলেও পাব। কিন্তু যিমানেই হওক, সেইখিনি আপোনাৰ ভিউজ নাবাঢ়ায়। সেইখিনি আপোনাৰ প্ৰফাইলটো ছেটিংছ কৰিলেই যে ভিউজ আহি যাব, তেনেকুৱা কথা নহয়। আপোনাৰ মেইন হৈছে কণ্টেণ্ট। আপোনাৰ কণ্টেণ্টটো ভাল হ'ব লাগিব, কণ্টেণ্টটো গুণগত হ'ব লাগিব। সেইটোৰ ওপৰত মই আগতে বহুবাৰ কৈছিলোঁ যে কণ্টেণ্টটো আপোনাৰ দম থাকিব লাগিব, তেতিয়া গৈহে আপোনাৰ কণ্টেণ্টে ভিউজ কালেক্ট কৰিব, আৰু আপুনি কণ্টেণ্ট মনিটাইজেশ্যনটো পালে তেতিয়া গৈহে আপুনি কিবা এটা ৰেভিনিউ ফেচবুকৰ পৰা কালেক্ট কৰিব পাৰিব। তো চবকে কৈছোঁ, যোনে ইচ্ছা কৰিছে বা বহুতে কৰি আছে, চবৰে ইচ্ছা যে ছ'চিয়েল মাধ্যম বা প্লেটফৰ্মত এনে স্ক্ৰল কৰাতকৈ যদি আমি অলপ ভালদৰে কৰোঁ, টকা দুটা ইনকাম কৰোঁ, ঠিক আছে, কৰক, কোনো কথা নাই। কিন্তু তাৰ আগতে নিজে ভাল কণ্টেণ্ট বনাব শিকক, বা নিজে ভাল কণ্টেণ্টৰ বনাবলৈ অভ্যাস কৰক, গুণগত কণ্টেণ্ট দিয়ক, আৰু নিজৰ এংগেজমেণ্টটো বঢ়াওক, প্ৰফাইলটো ডাঙৰ কৰক। নিশ্চয় তেতিয়া গৈহে এটা সময়ত আপুনি ছাকচেছ হ'ব পাৰিব ফেচবুকত। মনত ৰাখিব, যিকোনো কামেই ইজি নহয়, যে চবেই পাই আছে বুলি যে আপুনি পাব, তেনেকুৱা কথা নহয়। আপোনাৰ কৌশলেৰে, আপোনাৰ যোগ্যতাৰে আপুনি তাৰ পৰা নিজৰ পোৱাখিনি আনিব লাগিব।
ফেচবুকে নিশ্চয় লৈ বহি আছে, কিন্তু আপুনি কেনেকৈ আনিব সেইখিনি আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। সেয়ে কৈছোঁ, ভাল লাগিলে ভিডিঅ'টো এটা লাইক শ্বেয়াৰ কৰিব। চবকে থেংকছ এণ্ড বেষ্ট অফ লাক।